Welcome to our YouTube channel Neha Karbuzar Vlog. নমস্কাৰ মই নেহা কাৰ্বুজাৰ সেলস এক্সিকিউটিভ কংগনা বৰঠাকুৰ। আজি মই আপোনালোকৰ মাজলৈ একেলগে 4খন গাড়ী ভিডিও যিকিখন একদম শোৰুম কন্ডিশন হৈ আছে। প্ৰথমৰ পৰা আপোনালোকক মই দেখাই আছো কি গাড়ী আছে। Kia Carens Luxury Plus 7, নেক্সট আছে Bolero B6 অপচনেল, Kia Sonet আৰু XUV 300 W8। গতিকে এতিয়া এখনকে গুটেকেখন গাড়ী ফিচাৰ্ছ সমূহ মই আপোনালোকক দেখাই আছো। ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাব। এখন আছে Kia Carens Luxury Plus 7 2022 মডেল হয়। গাড়ীখনৰ কন্ডিশনটো একদম নতুন হৈ আছে আৰু কালাৰটো দেখা পাইছে ব্ল্যাক কালাৰ বহুতে ধুনিয়া। এতিয়া আহকচোন গুটে ফিচাৰ্ছখিনি মই আপোনালোকক দেখাই দিও। প্ৰথমে আপোনালোকে টায়াৰৰ কন্ডিশনটো চাওক, গ্ৰিপসমূহ দেখা পাইছে বহুতে বেছি নতুন হৈ আছে। লগতে আপোনালোকে এলো হুইল পাব যেহেতু লাক্সাৰি গাড়ী হয়। গুটে গাড়ীখন এবাৰ দেখাই দিছো মই। ৰিয়াৰ গ্লাছত আপোনালোকে ডিফগাৰ পাই আছে, স্পয়লাৰ আছে আৰু বেক ৱাইপাৰো পাই যাব। আৰু গাড়ীখন অটোমেটিক হয়, ডিজেল ভাৰ্সন, লগতো দেখা পাইছে। সাইড মিৰৰটো ইলেক্ট্ৰনিক হয়, লগতে ইন্ডিকেটৰ পাই যাব। কিলেছ এন্ট্ৰি হয়। ইয়াত চাওক এন্ড্ৰইড মিউজিক সিস্টেম পাই আছে। লগতে আপোনালোকে অটো ক্লাইমেট কন্ট্ৰোল এসি হিটাৰ পাই যাব। অটো গিয়াৰ হয়, মই আপোনালোকক কৈছিলে গাড়ীখন অটোমেটিক হয় বুলি। আৰু পুশ বাটন ষ্টাৰ্ট হয়। ইয়াত আপোনালোকে 4 পাৱাৰ উইন্ডো পাই যাব, লগতে লুকিং গ্লাছটো ভিতৰৰ পৰা কন্ট্ৰোল কৰিব পাৰিব। কুইজ কন্ট্ৰোলাৰটো আপোনালোকে ষ্টিয়াৰিংতে পাই যাব। গাড়ীখনৰ ৰানিংটো একেবাৰে কম, 28000 চলিছেহে মাত্ৰ। লুকটো এবাৰ মই আপোনালোকক দেখাই আছে, এবাৰ খুলি দেখাই দিছো চাওক। ইয়াত আপোনালোকে ফুড ট্ৰেও পাই যাব চাওক। আৰু এই গাড়ীখনত আপোনালোকে বহুত এটা ইম্পৰ্টেন্ট ফিচাৰ্ছ পাব, যেটো কিছুমান মানুহৰ কি হয় জাৰ্নি কৰিলে বা ক'বাত গলে ভমিটিং ফিল হয়, সাফোকেশন ফিল হয়। ইয়াত এটা এনেকুৱা ফিচাৰ্ছ আছে যত সেই প্ৰবলেমটো নহয়, যেটো এয়াৰ পিউৰিফাই বুলি কয়। গাড়ীত থকা বহুতে দৰকাৰ। গাড়ীখন যেহেতু 7 সিটাৰ হয়, আপোনালোকে বেকত 4টা এসি পাই যাব চাওক, ৰুফ এসি। লগত আপোনালোকে ইয়াতো আপোনালোকে চাওক চাৰ্জাৰ পইণ্ট পাই আছে দুইটা সাইডে। এখন আছে Bolero B6 অপচনেল 2022 মডেল হয়। এটো গাড়ীখনৰ ৰানিংটো একেবাৰে কম, মই ৰানিংটো পিছত দেখাই আছো। প্ৰথমে গাড়ীখনৰ গুটে ফিচাৰ্ছখিনি দেখাই দিও আপোনালোকক। একদম ব্ৰেন্ড নিউ কন্ডিশন হৈ আছে। টায়াৰ কন্ডিশনটো চাওক, গ্ৰিপসমূহ দেখা পাইছে একদম নতুন হৈ আছে যেহেতু ৰানিং কম। স্পেটাৰটো একদম নতুন। ইয়াত আপোনালোকে দুটা বেক সেন্সৰ পাই আছে। সিটৰ কন্ডিশন চাওক, কোম্পানী ফিটেড লেডাৰ সিট কভাৰ পাব। আৰু বেকৰ সিট কেইটাও দেখাই দি আছো চাওক। সম্পূৰ্ণ গাড়ীখনৰ কন্ডিশন একদম নতুন হৈ আছে। 4 পাৱাৰ উইন্ডো আপোনালোকে ইয়াতে পাই আছে চাওক। গাড়ীখন 5 গিয়াৰৰ হয়। মই আপোনালোকক কৈছিলো যে গাড়ীখনৰ ৰানিংটো একেবাৰে কম, মাত্ৰ 2000 চলিছে চাওক, 2908 কিলোমিটাৰ। নেক্সট আছে Kia Sonet Plus 2021 কিন্তু নৱেম্বৰ মাহৰ হয়। কন্ডিশন একদম নতুন হৈ আছে। টায়াৰ কন্ডিশন চাওক, গ্ৰিপসমূহ দেখা পাইছে একদম নতুন হৈ আছে টায়াৰ। ইলেক্ট্ৰনিক লুকিং গ্লাছ পাব, লগতে ইন্ডিকেটৰ পাই যাব। গাড়ীখিনি প্ৰাইস মই জনোৱা নাই, আমাৰ স্ক্ৰিনত নম্বৰ দিয়া থাকিব, তাতে কন্টেক্ট কৰিলে প্ৰাইসবোৰ গম পাব। ৰিয়াৰ গ্লাছত আপোনালোকে ডিফগাৰ পাই আছে। গাড়ীখনত আপোনালোকে কোম্পানী ফিটেড টাচ স্ক্ৰীন মিউজিক সিস্টেম পাই আছে। মিউজিক সিস্টেমটো আপোনালোকে ষ্টিয়াৰিংৰ পৰা কন্ট্ৰোল কৰিব পাৰিব। লগতে কুইজ কন্ট্ৰোলাৰো আপোনালোকে ষ্টিয়াৰিংতে পাই যাব। অটো ক্লাইমেট কন্ট্ৰোল এসি হিটাৰো পাব। এয়াৰবেগ আপোনালোকে দুটা পাব, এটা ড্ৰাইভিং সিটত আৰু এটা কো ড্ৰাইভিং সিটত। 5 গিয়াৰৰ গাড়ী হয়। গাড়ীখনৰ বেক সাইডটো এবাৰ দেখাই দিছো চাওক। সিটৰ কন্ডিশনটো চাওক, বহুতে বেছি ধুনিয়া হৈ আছে। গাড়ীখনৰ ৰানিংটো চাওক একদমেই কম, 17000 92000 চলিছেহে মাত্ৰ। এখন আছে XUV 300 W8 2022 মডেল হয়, লাষ্টৰ ফালৰ অক্টোবৰ মাহৰ হয়, একদম নতুন হৈ আছে। গুটে গাড়ীখন এবাৰ দেখাই দিছো। কালাৰটো আপোনালোকে দেখিছে বহুতে বেছি ধুনিয়া, গ্ৰীন টাইপ অলপ। ৰিয়াৰ গ্লাছত আপোনালোকে ডিফগাৰ পাই যাব, স্পয়লাৰো পাব আৰু বেক ৱাইপাৰো পাই যাব।
টায়াৰৰ কণ্ডিশ্যনটো চাওক, গ্ৰিপসমূহ দেখা পাইছে একদম নতুন হৈ আছে। ইলেক্ট্ৰনিক লুকিং গ্লাছ পাব, লগতে ইণ্ডিকেটৰ আছে। কিলেছ এন্ট্ৰি হয়। ইয়াত আপোনালোকে 4 পাৱাৰ উইণ্ডো পাই আছে, লগতে লুকিং গ্লাছটো ভিতৰৰ পৰা এডজাষ্ট কৰি ল'ব পাৰিব। প্ৰথমে আপোনালোকে সিটৰ কণ্ডিশ্যনটো চাওক, বহুতে বেছি ধুনীয়া হয় ভিতৰখন। বেকৰ সিট কেইটাও দেখা দিছো চাওক, আৰু বেকত আপোনালোকে যথেষ্টখিনি স্পেচো পাই যাব। কোম্পানী ফিটেড মিউজিক সিস্টেম পাই যাব, আৰু অটো ক্লাইমেট কন্ট্ৰোল এচি হিটাৰো পাব। 6 গিয়াৰৰ গাড়ী হয়, আৰু গাড়ীখনত যিহেতু সানৰুফো আছে, মই আপোনালোকক এবাৰ সানৰুফটো খুলি দেখাই দি আছো চাওক। আৰু গাড়ীখনৰ ৰানিংটো একেবাৰে কম, মাত্ৰ 4000 চলিছে। 4614 কিলোমিটাৰ চলিছেহে মাত্ৰ। গাড়ীখনত আপোনালোকে ইয়াৰবেগ 8টা পাব, সেফটি হয় বহুত। গোটেইখিনি মই আপোনালোকক এটা এটাকে দেখাই দি আছো চাওক, ক'ত ক'ত আছে সেইটো চাওক। ড্ৰাইভিং সিটত আপোনালোকে 2টা ইয়াৰবেগ পাই আছে। ড্ৰাইভিং সিটত আপোনালোকে 2টা ইয়াৰবেগ পাই আছে, টোটেল 4টা। আৰু বেক সিটত আপোনালোকে 4টা ইয়াৰবেগ পাব, টোটেল 8টা পাব। গোটেই গাড়ীখিনিৰ ফিচাৰ্ছখিনি মই আপোনালোকক দেখালে। গোটেই কেইখন গাড়ীৰ ৰানিংও বহুত কম আছে। আপোনালোকে যদি গাড়ীখিনিৰ প্ৰাইচ জানিবলৈ হ'লে আমাৰ স্ক্ৰীনত দিয়া নম্বৰটোৰ সৈতে যোগাযোগ কৰিব পাৰিব। লগতে চেনেলটো সাবস্ক্ৰাইব কৰি লাইক, কমেন্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু আমাৰ নেহা কাৰ বজাৰৰ পৰা আপোনালোকে গাড়ী ৰিফাইনেন্স কৰিও নিব পাৰিব, লগতে এক্সচেঞ্জো কৰিব পাৰিব। গতিকে বাকী সবিশেষৰ বাবে স্ক্ৰীনত দিয়া নম্বৰটোৰ সৈতে যোগাযোগ কৰিলে গোটেইখিনি গম পাব। ধন্যবাদ।